অনিতা, তহঁতৰ গাঁওখন যে সঁচাকৈ ইমান ধুনীয়া আৰু এইফালে খেতি কৰিবলৈ আৰম্ভ কৰিছে মানে মানুহে ন। পিছে তহঁতৰো আছে নহয়, তই এইবাৰ পথাৰলৈ যাবি নে নাযা? তোৰতো স্কুলো আছে ন, কেইদিনমানৰ পিছতো স্কুল খুলিবই, তেতিয়া কি কৰিবি? মানে তহঁতৰ ঘৰতো মা আছে আৰু বেলেগতো কোনো নাই, মায়ে অকলে পাৰিব জানো ইমানবোৰ কাম কৰিবলৈ? অঁ পিহু, তই ঠিকে কৈছ, মোৰ স্কুল কেইদিনমানৰ পিছত খুলিব, কিন্তু এতিয়ালৈকে খোলা নাই নহয়। আৰু আমাৰ এইফালে বহুত মানুহে আৰম্ভ কৰিয়ে দিছে বাৰু, আমাৰ মানে কৰা হোৱাই নাই। এতিয়া মই ফ্ৰী হৈছোহে, এই যিকেইদিন এতিয়া বন্ধ থাকিব সেইকেইদিনতে মাক যিমানখিনি পাৰোঁ সহায় কৰি দিম। তাৰপিছত স্কুল থাকিলেও সহায় কৰিব পৰা যাব নহয়, স্কুলৰ পৰা আহি পিনে বা দুদিনমানৰ কাৰণে ছুটিও লৈ ল'ব পাৰোঁ, ঠিক নাই। তেনেকৈ কিবা এটা কৰিব লাগিব আৰু, কাৰণ মা অকলে গ'লে মানে মাৰো কষ্ট হ'ব। দেউতা বাৰু যাব লগত, তথাপিও আৰু মই যদি অলপ গৈ কৰি দিওঁ তেতিয়া অকণমান সোনকালেও শেষ হ'ব আৰু সুবিধাও হ'ব অলপ, নহ'লে অকলে বৰ কষ্ট হয় আকৌ। আৰু তহঁত দুজনী আহিছচোন, তহঁত দুজনী মোক সহায় নকৰ নেকি? তহঁতেতো কেতিয়াও এইবোৰ কৰি পোৱাই নাই চাগে, মই শিকাই দিম আকৌ তহঁতক কেনেকৈ কৰিব লাগে, যেনেকৈ হ'লেও অকণমান সহায় হ'ব ন। হয় হয় নিতা, তই ভাল কথাটোকে কৈছ আৰু দেই, মই বাৰু এডজাষ্ট কৰি ল'ম, অকণমান শিকাই দিলে মানে মই কিবা এটা কৰিব পাৰিম দে। কিন্তু পিহুৱে এইবাৰ আমাৰ মাহী ঘৰলৈ যাওঁতে আমি যে মাছ মাৰিব গৈছিলোঁ, মই যেনিবা মাহীৰ লগত মাছ মাৰিলোঁ দেই, পথাৰত বহুতখিনি মাছ পাইছিলোঁ। আমাৰ আকৌ পিহুৱে পানীৰ তলত নামিবলৈকে ভয় কৰিছিলে, নামিলে যদিও তাই ভয়ত এটা মাছ ধৰিবই নোৱাৰিলে, আকৌ গুচি গ'ল ওপৰলৈ। মানে তাত জোক লাগিব বুলি ভয়তে একদম যিহে ভয় আৰু। এতিয়াতো ক'ত আৰু তাই এইবোৰ কৰিব পাৰিব, তই শিকাই দিলেও তাই পথাৰত নামিবলৈকে ভয় কৰে, জোক চোক ধৰিব বুলি। হ'ব যদি তই বৰ বেছি কথা কৈ থাকিব নালাগে। তেতিয়া মই ফাৰ্ষ্ট টাইম গাঁৱলৈ গৈছিলোঁ ন, আৰু মাছ মাৰি কোনোদিনে মই মাছ মাৰিয়ে পোৱা নাই আকৌ, কেনেকৈনো মোৰ জাকৈখনত মাছ ধৰিব পাৰিম? জাকৈ মাৰিও পোৱা নাই, একো কৰিয়ে পোৱা নাই। তই ভাল কথাটো কৈছ, এইবাৰ ফাৰ্ষ্ট টাইম আছিলে মোৰ। আৰু পথাৰত নামিবলৈ ভয় নকৰিম কিয়? ইমান ডাঙৰ ডাঙৰ জোক কেইডাল থাকে, আৰু মোৰ ভৰিটো জোক লাগিছিলেই ন। তই এনেই ক'লে নহ'ব নহয়, মোৰ সেইবোৰ বিৰাট ভয় লাগে দেই। বাকী মইতো এই গাঁৱলৈ তেনেকৈ যোৱা মানে গৈয়ে পোৱা নাই ন, ফাৰ্ষ্ট টাইম তহঁতৰ মাহীহঁতৰ ঘৰলৈ গ'লোঁ, এতিয়া নিতাহঁতৰ ঘৰলৈ আহিছোঁ, আৰু এইবোৰ কামনো ক'ৰ পৰা কৰিব পাৰিম? নিতা হ'ব দে, মোৰ এতিয়া ভয়টো অকণমান ভাঙিলে, তই শিকাই দিলে মানে কিয় নোৱাৰিমনো, কৰি দিম আকৌ। হ'ব তহঁত দুজনী মই সহায় নকৰিলেও হ'ব দে, তহঁতে সহায় কৰাতকৈ মই নিজে কৰাই ভাল হ'ব। তহঁতৰ শিকাওঁতে মানে মোৰ নিজৰে কৰা নহ'ব বুজিলি, সেইকাৰণে সেইবোৰ বাদ দে আৰু, সেইবোৰ হৈ থাকিব। তহঁতে এনেই চাবলৈ যাব পাৰিবি আৰু। এতিয়া সোনকালে আমি যাওঁ নেকি, কাৰণ তহঁতৰ কাৰণে আকৌ তহঁতৰ বয়ফ্ৰেণ্ড ৰৈ আছে নহয়, সিহঁতক আগতীয়াকৈ পঠিয়াই দিলোঁ, ভাবিব আমি ক'ত থাকিলোঁ বুলি। আমি চাচোন কথা পাতি আহোঁতে সিহঁতৰ কথা পাহৰিয়ে গৈছিলোঁ। সিহঁতৰ চাগে ৰৈ আমনিয়ে লাগি যাব। ব'ল সোনকালে যাওঁ, নহ'লে দেৰিকৈ গ'লে মানে আকৌ আমাৰ যিটো আমি প্লেনিং কৰিছোঁ আজি কৰিম বুলি, সেইটো কৰাও নহ'ব নহয়, দেৰি হৈ যাব। সেইকাৰণে সোনকালে যাব লাগে আৰু, নহ'লে সিহঁতকো মানে বহুতেই ৰখাই থোৱা হ'ব নহয়। ফাইনেলি আহিলা তোমালোক, ইমান দেৰি হ'ল যে তোমালোকৰ? আমাক ইমান আগতীয়াকৈ ইয়ালৈ পঠিয়াই দিলা, আমি আকৌ ইয়াৰ পৰা ক'ত যাব লাগে নাজানো নহয়, সেইকাৰণে দুয়োটাই ইয়াতে বহি কথা পাতি আছিলোঁ। তোমালোকে ইমান দেৰি কৰিলা যে? আমাক পঠিওৱাৰ পিছতো ওলাই আহিম বুলি কৈছিলা, তেতিয়াহ'লে ইমান দেৰি কেনেকৈ হ'ল? আমাৰ ইয়াতে আমনি লাগি গ'ল ৰৈ ৰৈ। আমাৰ অকণমান দেৰি হৈ গ'ল আকৌ, চৰি দেই, বেয়া নাপাব, বহুত দেৰি ৰৈ থাকিব লগা হ'ল ন। আমি ওলাবলৈ লৈছিলোঁ, তাৰপিছত গোটেইকেইজনী মানে লাহে লাহে আহি আছিলোঁ আৰু কথা পাতি পাতি, তেনেকৈ আহি থাকোঁতে এইফালে পাহৰিয়ে থাকিলোঁ। বাৰু এতিয়া আহিলোঁ নহয়, হেৰি তোমালোকে গোটেই বস্তুবোৰ আনিলে ন, একো পাহৰি অহা নাইতো? নহ'লে কিন্তু আমাৰ প্ৰব্লেম হৈ যাব দেই। বাৰু এতিয়া গৈ থাকোঁ ব'লা। নিতা ব'ল, তই আগত ব'ল, এতিয়া কোনফালে যাব লাগে আমি নাজানো নহয়। অঁ জুলি, আনিছোঁ, আমি গোটেইবোৰ বস্তু লৈ আহিছোঁ, তোমালোকে ইমান দেৰিকৈ আহিলা আকৌ, সেইকাৰণে আমাৰ ইয়াত ৰৈ ৰৈ আমনি লাগি গ'ল। তাতে ইমান গৰমত ইয়াত আৰু গছ এজোপা ভাল পালোঁ বুলিহে গছৰ তলতে অলপ বহিলোঁ, নহ'লেতো ইমান গৰমত আমি ক'ত ৰৈ থাকিলোঁ হয়। তাতে আমি ক'ত যাব লাগে চিনিও নাপাওঁ নহয়, নহ'লে দুইটা অকলে গুচি গ'লোঁ হয়। বাৰু নিতা ব'লা, এতিয়া আমাক ক'লে লৈ যাব কৈছিলা, সোনকালে যাওঁ আকৌ। আমাৰ আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব দেই, গাঁৱত আহি এনেকৈ কিবা এটা যে কৰিব লৈছোঁ। পাৰিবা ন, গাঁৱলৈ গৈ এইটো কৰিলোঁ সেইটো কৰিলোঁ বুলি। সেইকাৰণে তোমালোকক প্ৰথম দিনাই মই লৈ আহিছোঁ, কাৰণ তোমালোকতো বেছি দিনৰ কাৰণে নাথাকে নহয় ইয়াত, দুদিনমানৰ কাৰণেহে আহিছা, গতিকে দুদিনততো মই ইমানো একো কৰিব নোৱাৰিম, তোমালোকক ফুৰাব নোৱাৰিম, সেইকাৰণে আজিয়ে লৈ আহিলোঁ। ব'লা, বেছি দূৰ নহয়, এই অকণমান আগলৈ গৈয়ে পাই যাওঁ আমি। নদীখন ধুনীয়া এখন নদী আছে, তাৰ চিনাৰীটোও খুব ধুনীয়া, তোমালোকে ফটো চটো হ'লেও উঠিব পাৰিবা। ব'লা জুলি, পিহু ব'ল, গৈ থাকোঁ আগলৈ। এয়া মই কৈছিলোঁ যে নদীখনৰ কথা, এইখনেই হয়। দেখিছা নহয় কিমান ধুনীয়া নদীখন, আৰু ইয়াৰ ওচৰৰ নেচাৰটো ইমান ধুনীয়া। আমাৰ গাঁওখনৰ বহুত মানুহে ইয়াতেই মাছ মাৰিবলৈ আহে, আৰু বহুত মাছ পায়ো নহয়। ইয়াত মাছ মাৰিবলৈও ভাল লাগে, ধুনীয়াকৈ বহি একদম ইমান ধুনীয়া চিনাৰী এটা ওচৰত এনেকৈ, বিৰাট ভাল লাগে মানে। মই বাৰু আহিছোঁ লগৰবোৰৰ লগত দুবাৰমান, ইমান অহা হোৱা নাই, কাৰণ মইনো ক'ত আৰু এইবোৰ কৰিবলৈ সময় পাওঁ, ঘৰতে ব্যস্ত থকা হয় ন, তাতে এতিয়া স্কুলো আছে, সেইকাৰণে আৰুৱে সময় নোপোৱা হ'লোঁ। এতিয়া খালি তোমালোকক মানে জেগাডোখৰ দেখুৱাওঁ বুলি আহিলোঁ আৰু।
আৰু তোমালোকে কৈছিলা নহয় গাঁৱলৈ আহি মাছ মাৰিম আৰু কিবা কিবি, সেইকাৰণে আজিয়ে লৈ আহিলো। বাৰু এতিয়া বস্তুখিনি উলিয়াব লাগে নিতা, বস্তুবোৰ উলিয়াম ৰ। জেগাডোখৰ যে সঁচাকে বহুত ধুনীয়া লাগিছে মোৰ, নেচাৰটো মানে ইমান ধুনীয়া সঁচাকে দেই। গাঁৱত যে বহুত ধুনীয়া ধুনীয়া জেগা আছে, গাঁওবোৰো ফুৰিব লগা, কিন্তু ইয়াত মোৰ বহুত ভাল লাগিছে। ৰ মাছ মাৰিম বাৰু, তাৰ আগতে ফটো অলপ মাৰি লওঁ নেকি, আৰু ভিডিঅ' এটা মানে বনাই লওঁ। জুলি তই মোক ফটো মাৰি দিবি দেই ধুনীয়াকে। ইমান ধুনীয়া জেগাখিনি আহিছোঁ, ফটো নমৰাকেনো কেনেকৈ যাওঁ? মেমৰি বুলি কিবা এটা বস্তু থাকিব লাগিব ন। আৰু নিতা আমি যেতিয়া মাছ মাৰিম ন, তই আমাক ফটো মাৰি দিবিচোন আৰু ভিডিঅ' দুটামান কৰি দিবি। আমি তেতিয়াহে পিছত তালৈ গৈ পিনে ময়ো মাক দেখুৱাব পাৰিম আকৌ ইয়ালৈ আহিছে মাছ চাছ মাৰিলোঁ বুলি। হ'ব দিয়া পিহু, নিতাক আকৌ কিয় আমনি কৰিব লাগিছে? তোমাৰ ফটো মাৰি দিবলৈ মই আছো নহয়, ফটোগ্ৰাফাৰ তোমাৰ। তোমাৰ ফটোগ্ৰাফাৰ ভিডিঅ'গ্ৰাফাৰ ময়ে হ'ম, বেলেগকনো কিয় ক'বলৈ লাগিছে? নিতাওতো ইয়াত মাছ মাৰিবলৈ আহিছে, গতিকে তুমি তাই আমনি কৰিব নালাগে দিয়া। নিতা হ'ব দিয়া, মোৰ পিহুৰ ফটো আৰু ভিডিঅ' শ্বুট ময়ে কৰি দিম, তুমি কৰিব নালাগে দিয়া। ৰাজীৱ বল আমি প্ৰথমতে বস্তুবোৰ ইয়ালৈকে আনি লওঁগে, তাৰপিছত ফটো চটো মাৰি ল'ম, তাৰপিছত মাছ মাৰিম ন। তাকে আনি লওঁগে, আমি চবেই ফটো মাৰিম আকৌ, আমাকোতো মেমৰি বুলি কিবা এটা লাগে ন। তেতিয়া ইয়ালৈ ফুৰিবলৈ আহিছো যেতিয়া তালৈ গ'লে মানে কোনোবাইতো চাব বিচাৰিব যে গাঁৱত ফুৰিলো, আমি কি কৰিলো কি নাই। সেইটো কাৰণে মেমৰি হিচাপতে ফটো ভিডিঅ' ল'বই লাগিব, গতিকে চবেই একেলগে ফটো মাৰিম। আজি যে বৰ ভাল লাগিছে দেই ইয়ালৈ এনেকৈ নিজা ঠাইত আহি পিনে। তাত নহ'লে অকল কামতে সোমাই থকা হৈছে, বিৰাট অশান্তি লাগিছিলে। ভালেই হ'ল দুদিনৰ ছুটীত ইয়ালৈ গুচি আহিলো। বল টিকো আমি লৈ আহোগে বস্তুবোৰ। এতিয়া তহঁত দুজনে ক, মোৰ গাঁওখনলৈ আহি কেনেকুৱা লাগিছে? তহঁতে আগত বাৰু আহিছ, তথাপিও সুধিছো। আৰু গাঁওখন বাৰু বাদ দে, তহঁতে ধুনীয়া বুলি কৈছ, পিছে ইয়াতে কেনেকুৱা লাগিছে সেইটো কোৱা আকৌ। এই নেচাৰটো দেখিছ নহয় কিমান ধুনীয়া। ইয়াত তহঁতে ফটো মাৰ যদি দে, মই ফটো মাৰি দিওঁ। আৰু আমি তিনিজনীও চেলফি ল'ব লাগিব নহয় ষ্টেটাছ লগাবলৈ। তেতিয়াহে মানে আমি ফটো চটো অলপ মাৰি লওঁ। আৰু পিহু তই কিন্তু আমাৰ পৰা কিবা কথা লুকোৱা নিচিনা লাগিছে দেই। টিকেছাটো ইমান কেয়াৰ লয়, ইমান ভাল পায় তোক, কিন্তু তই তাক এতিয়ালৈকে আনচাৰ দিয়া নাই, সেইটোহে মোৰ আচৰিত লাগিছে। ইফালে লগত ফুৰিবলৈও আহিছে, নাজানো আৰু পাই। আমাৰ কিন্তু কথা লুকুৱাই নথবি দেই, নহ'লে পিছত গম পালে নিতা তই কি কৈছনো? মই যে একো বুজি পোৱা নাই দেই। আৰু মই তহঁতৰ পৰা কিয় কথা লুকুৱাম? আজিলৈকে কিবা কথা লুকুৱাইছো নেকি? মই টিকুক মানে মই যি আনচাৰ দিওঁ তহঁতক কম নহয়, তহঁতৰ পৰা কিয় লুকুৱাই থ'মনো? আৰু এতিয়া মই কিবা নিজে লগত লৈ আহিছো নেকি? ৰাজীৱৰ লগত আহিছে, এতিয়া মইতো ইয়াৰ পৰা খেদি পঠিয়াব নোৱাৰো নহয়। মোৰ ঘৰত আহিলে বেলেগ কথা, তই আৰু মোক এনেকৈ বদনাম নিদিবিচোন। বাৰু সেইটো টপিক বাদ দে না, পিছত সুধি থাকিবি যি সুধিব আছে। এতিয়া খালি এই জেগাডোখৰলৈ ফুৰিবলৈ আহিছো যেতিয়া আমি ফুৰো আকৌ, তই আৰু কি কথাবোৰ সুধি আছ। আচ্ছা জেগাডোখৰ মোৰ বহুত ভাল লাগিছে নিতা, তই বহুত ধুনীয়া জেগালৈ লৈ আহিছ আজি ফুৰাবলৈ দেই। বল ফটো মাৰি দে সোনকালে। নিতা সঁচাকে সেইবোৰ কথা পিছত পাতি থাকিম। পিহুৱে কিবা লুকুৱাইছে নিচিনা মোৰো লাগিছে, কাৰণ সেইদিনা মই পিহুৰ ষ্ট'ৰখনলৈ যাওঁতে যে তেতিয়া মানে পিহুক লগ কৰিবলৈ টিকু আহিছিলে, লগত ফুলো লৈ আহিছিলে পিহুৰ কাৰণে। আৰু পিহুৱে একো নক'লে জানো, সেইকাৰণে মোৰো ডাউট হৈ আছে পিহুৰ ওপৰত। কিন্তু এতিয়া মই সেইটো একো নকওঁ, এতিয়া ইয়াত ফুৰিব আহিছো যেতিয়া ফুৰিমহে, তাৰপিছত কি ক'ব আছে কম। পিহু তাৰপিছত কিন্তু তই বাচি নাযাওঁ দেই আমাৰ দুজনীৰ পৰা। বাৰু ৰাজীৱ আৰু টিকু ক'ত গ'লনো? সিহঁতে ইমান দেৰি কৰিছেনে? এইখিনিতেতো থৈছিলে বস্তুখিনি, নে ক'ৰবালৈ গ'ল? নে অথনি আমি দেৰি কৰিলোঁ কাৰণে আমাকো এতিয়া ৰখাই থওঁ বুলি ভাবিছে? আমি কিন্তু সিহঁতৰ নিচিনা এনেই বহি বহি টাইম পাছ কৰিবলৈ নাই। বল ফটো মাৰি লওঁগে। তহঁত দুজনী এতিয়া এইবোৰ কথা বাদ দে, নহ'লে কিন্তু মই গুচি যাম। কৈ আছো মই একো লুকুৱা নাই বুলি। আৰু জুলি সেইদিনাচোন তোক মই কৈছিলে মোৰ কাৰণে ফুলখিনি ৰাতিপুৱাই লৈ আহিছে। ৰাতিপুৱাই আৰু মোৰ একো কৈ থাকিবলৈ মন নগ'ল, সেইকাৰণে মই ফুলখিনি লৈ ল'লোঁ। তাতেনো কি ডাঙৰ কথাটো হ'ল? তয়ো যে আৰু সেইটো কথাৰ কাৰণে আৰু মোক ডাউট কৰিব লাগিছেনে? কিবা হ'লে মানে তহঁতকে আগে ক'ম, গতিকে তই তেতিয়া এনেই ভাবি থাকিব নালাগে যেটি কি যে আৰু। মোৰ যে আজি ইয়াত বহুত ভাল লাগিছে আহি। ৰাজীৱ তোৰ কেনেকুৱা লাগিছে? আজি আমি আমাৰ নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত বহি মাছ মাৰিছো, কিমান ভাল লাগিছে ন? এইবোৰ চব নিতাৰ কাৰণেই হৈছে। নিতাই আমাক ইমান ধুনীয়া জেগালৈ লৈ আহিছে, ইয়াত বেলেগ কোনো মানুহো নাই। ইমান ধুনীয়াকৈ শান্তিকে বহি আমি কথাও পাতিব পাৰিছো, আৰু জেগাখিনি মানে থাকিও ভাল লাগিছে। কিমান ধুনীয়া জেগা। নিতা তোমালোকৰ গাঁৱত ইমান ধুনীয়া জেগা আছে বুলি জানিতো মই আগতেই ফুৰিবলৈ আহোঁ নহয়। এইবাৰো আমাৰ অহা নহ'লেই হয় যদি আমি নিজে নাহিলো হয়। তুমিতো আমাক মতাই নাছিলা, অকল তোমাৰ বেষ্ট ফ্ৰেণ্ড পিহু আৰু জুলিকহে ইনভাইট কৰিছিলা, কিন্তু আমি লগত এনেই আহি গ'লো। আৰু মই তোমালোকক ইনভাইট কৰিবলৈ মইনো কি জানো? তোমালোক যে গোটেইখিনি এতিয়া ভাল ফ্ৰেণ্ড হয় বুলি মই যেতিয়া গৈছিলো তেতিয়াতো তোমাৰ আৰু পিহুৰ মাজত একো ঠিকেই নাছিলে। এতিয়া তোমালোকৰ মাজত ইমান ভাল ৰিলেশ্যন বুলি মইতো নাজানো নহয়, সেইকাৰণে মই তোমালোকক ইনভাইট কৰা নাই। আৰু মইতো পিহু আৰু জুলিকহে পাৰ্টি দিবলৈ ইনভাইট কৰিম বুলি কৈছিলো। তোমালোকক এতিয়া কেনেকৈনো ইনভাইট কৰোঁ, সেইকাৰণে তোমালোকক একো নক'লো। কিন্তু তথাপিও তোমালোক যে নিজে আহিলা, মোৰ সঁচাকৈ ভাল লাগিছে। আজি গোটেইখিনি আমি একেলগে ইয়াত এনেকৈ বহি কথা পাতিছো আৰু মাছো মৰা হৈছে। সঁচাই আজিৰ দিনটো বহুত ভাল লাগিছে, মনত থাকি যাব মানে আজিৰ দিনটো। আৰে ইছৰাম,
ইমান ডাঙৰ মাছ এটা আহিছিলে চাচোন একদম অকণমানৰ কাৰণে মাছটো নালাগিলে নহ'লে এতিয়া ধৰি ললো হয় এটা মাছে গোটেইখিনি খাবলৈ হৈ গ'ল হয় মোৰ মাছ মৰা এক্সপিৰিয়েঞ্চো নাই নহয় নাজানো আৰু আজি মই মাছ এটাও ধৰিব পাৰিম নে নোৱাৰিম পাৰিবা আজি মই তোমাৰ লগত আছো কিয় নোৱাৰিবানো মাছ মৰা এক্সপিৰিয়েঞ্চটো আমাৰ কাৰোৱে নাই নিতাৰ বাহিৰে কিন্তু ট্ৰাই কৰিলে কিয় নহ'ব এটা হ'লেতো লাগিব গতিকে ট্ৰাই কৰি থাকাচোন